নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডিত পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচ আৰু GADR তাৰ ওপৰত আহিব পৰা কিছুমান আছাম জিকেৰ কুৱেশ্যন লৈ আহিব বিচাৰিছোঁ। অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত প্ৰায় 500টা কুৱেশ্যনৰ আমি এটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ। তাৰ আজি দ্বিতীয়টো পাৰ্ট। যদি আগৰ পাৰ্টটো চোৱা নাই তেন্তে সকলোৱে গৈ চাব। আমি ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু কুৱেশ্যনটোৰ লগত যিসমূহ কথা জড়িত হৈ থাকে বা তেনেধৰণৰ আৰু কুৱেশ্যনটোৰ লগত সামঞ্জস্য থকা বিভিন্ন কথাও আমি আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপো আছে, যিসকল জইন হৈ ল'ব বিচাৰে ডেছক্ৰিপশ্যনত তাৰ লিংকসমূহ দিয়া আছে, সকলো জইন হৈ ল'ব পাৰিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? কোনখনত অসমৰ সৰ্বাধিক জনসংখ্যা আছে? ইয়াত দিছে নগাঁও, ডিমা হাছাও, মৰিগাঁও, ধুবুৰী। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে উত্তৰ দিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি হৈছিলে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা হৈছে নগাঁও। আৰু ইয়াৰ জনসংখ্যা সেই পিয়ল অনুসৰি 11 চনৰ পিয়ল অনুসৰি আছিলে 2,08,23,768 জন। 2,08,23,768 জন আছিলে নগাঁও জিলাৰ যি জনসংখ্যা 2011 চনৰ লোকপিয়ল অনুসৰি। আৰু 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ কথা সুধি দিব পাৰে, পৰীক্ষাত আহি যাব পাৰে। সেইখন হৈছে ডিমা হাছাও। ডিমা হাছাও জিলাত অসমৰ আটাইতকৈ কম জনসংখ্যা আছে। তাত জনসংখ্যা আছে 2,14,102 জন। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি। সেইটো মনত ৰাখিব সকলোৱে। আটাইতকৈ কম হৈছে ডিমা হাছাও, আটাইতকৈ বেছি জনসংখ্যা থকা জিলা হৈছে নগাঁও। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰাক উপত্যকা কিমানখন জিলাৰে গঠিত? অৰ্থাৎ বৰাক উপত্যকাত কিমানখন প্ৰশাসনিক জিলা আছে সেইটো সুধিছে। ইয়াত অপশ্যন 4টা দিছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 3খন। বৰাক উপত্যকাত 3খন জিলা আছে। আৰু সেই জিলা কেইখন কি কি জানি থোৱাটো, এখন হৈছে কাছাৰ, আৰু এখন হৈছে কৰিমগঞ্জ, আৰু 3 নম্বৰখন হৈছে হাইলাকান্দি। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি, এই 3খন প্ৰশাসনিক জিলা আছে বৰাক উপত্যকাত। আৰু বৰাক উপত্যকাৰ যি মুখ্য চহৰ, সেই মুখ্য চহৰখন হৈছে শিলচৰ। শিলচৰখন হৈছে বৰাক উপত্যকাৰ মুখ্য চহৰ। আৰু এই 3খন জিলাৰ ভিতৰত কাছাৰ আৰু হাইলাকান্দি ব্ৰিটিছ ভাৰতৰ কাছাৰ জিলা, আৰু কৰিমগঞ্জ যি 3 নম্বৰখন কৰিমগঞ্জ, সেই কৰিমগঞ্জখন চিলেট জিলাৰ অন্তৰ্গত আছিলে। কাছাৰ আৰু হাইলাকান্দি ব্ৰিটিছ ভাৰতৰ কাছাৰ জিলাৰ আছিলে, আৰু কৰিমগঞ্জ চিলেট জিলাৰ আছিলে। আৰু 1947 চনত সেই চিলেট জিলাৰ পৰা কৰিমগঞ্জখন পৃথক হয়। সেইটো মনত ৰাখিব। সেইটো কুৱেশ্যনো আহি যায়, চিলেট জিলাৰ পৰা কৰিমগঞ্জখন কেতিয়া পৃথক হৈছিল? 1947 চনত। আৰু বৰ্তমান সেই যি চিলেট জিলা, সেই চিলেট জিলাখন ক'ত অন্তৰ্গত হৈ আছে? বাংলাদেশত অন্তৰ্গত হৈ আছে। এনেধৰণৰ কুৱেশ্যনবোৰো আহিব পাৰে, গতিকে সকলোৱে জানি থবা। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1 অক্টোবৰ। 1 অক্টোবৰ দিনটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয়। আৰু এই দিনটোতে যি অসম আৰক্ষীৰ বীৰ শ্বহীদসকল, সেইসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আৰু যি জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থকা আৰক্ষী কৰ্মৰত যি বিষয়াসকল, তেখেতসকলক কৃতজ্ঞতা প্ৰকাশ কৰা হয় এই যি অসম আৰক্ষীৰ দিৱসৰ দিনাখন। আৰু এটা কথা লগতে
মনত ৰাখিব লাগিব যি 1951 চনৰ 1 অক্টোবৰ 1951 চনৰ 1 অক্টোবৰত প্ৰথম ভাৰতীয় বিষয়া হিচাপে KR চৌধুৰীয়ে ব্ৰিটিছ বিষয়াৰ পৰা দায়িত্ব গ্ৰহণ কৰা এই দিনটোৰ পৰাই এই যি 1 অক্টোবৰ দিনটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয়। কেতিয়াৰ পৰা 1951 চনৰ 1 অক্টোবৰৰ পৰা যি প্ৰথম ভাৰতীয় বিষয়া হিচাপে আহিছিলে KR চৌধুৰী, এই চৌধুৰী ব্ৰিটিছ বিষয়াৰ পৰা দায়িত্ব তেখেতে গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰা এই দিনটো অসম আৰক্ষী দিৱস হিচাপে উদযাপন কৰা হয়। আৰু ইয়াত আৰু কেইটামান অসম আৰক্ষীৰ ওপৰত আমি জানি থোৱা ভাল হ'ব। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে বুলি আহি যায় কুৱেশ্যন। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় সকলোৱে জানিবই চাগে, গুৱাহাটীৰ যি উলুবাৰীত আছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়। আৰু তাৰ লগতে এটা কুৱেশ্যন বেছি আহি থকা দেখা যায়, অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে। সেইটো সকলোৱে জানি পাই চাগে, আমাৰ যি গোলাঘাটৰ দেৰগাঁৱতে আছে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়। গতিকে এইবোৰ কুৱেশ্যনো আহি থকা দেখা যায়, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হৈছিল? অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হৈছিল? ইয়াত অপশ্যন কেইটা দিছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1882 চনত। 1882 চনৰ 1 মে তাৰিখৰ পৰা অসমত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল। ক'ৰ পৰা গৈছিল? ডিব্ৰুগড়ৰ পৰা জয়পুৰলৈ চলিছিল। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন চহৰক গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়? গেটৱে অফ নৰ্থ ইষ্ট বুলি কোনখন চহৰক কোৱা হয় সুধিছে অসমৰ। ইয়াত দিছে শিলচৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, গুৱাহাটী। গুৱাহাটীক গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। এইটো সকলোৱে পাৰিবই চাগে। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, অসমত প্ৰথম কাগজ কল ক'ত স্থাপন হৈছিল? অসমৰ প্ৰথম কাগজ কল ক'ত স্থাপন হৈছিল? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, যোগীঘোপাত অসমৰ প্ৰথম কাগজ কল স্থাপন হৈছিল। কিমান চনত হ'ব সেইটো মনত ৰাখিবা, 1970 চনত। 1970 চনত স্থাপন হৈছিল আৰু এই কাগজ কলটো অশোক পেপাৰ মিল নামেৰে পৰিচিত। হয়তো যোগীঘোপা বুলি যি অশোক পেপাৰ মিল কিমান চনত স্থাপন হৈছিল বা ক'ত আছে তেনেধৰণৰ আহিব পাৰে, সেইটো মনত ৰাখিবা। আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইয়াৰ উদ্বোধন কৰিছিল, যি অশোক পেপাৰ মিল যোগীঘোপাত থকা, সেইটো 1970 চনত ইন্দিৰা গান্ধীয়ে উদ্বোধন কৰিছিল। আমি তাৰ পিছৰ যাব বিচাৰিছোঁ। আৰু ইয়াৰ উপৰি আৰু এটা কথা জানি থোৱা ভাল হ'ব যে অসমৰ আৰু দুটা প্ৰধান যি কাগজ কল আছে, জাগিৰোড নগাঁও কাগজ কল আৰু পঞ্চগামত আছে কাছাৰ কাগজ কল। পঞ্চগামত থকা কাছাৰ কাগজ কল বুলি কোৱা হয় আৰু যি জাগিৰোডত থকাটো নগাঁও কাগজ কল বুলি কোৱা হয়। এই দুটা অসমৰ আন দুটা প্ৰধান কাগজ কল। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। আৰু যিহেতু মোৰ অলপ শাৰীৰিক অসুস্থতা হৈ আছে, মানে চৰ্দি জ্বৰ হৈ আছে, সেইটো কাৰণে হয়তো মাতটো স্পষ্ট নহ'ব পাৰে, গতিকে সেইটো অলপ চাই ল'ব আৰু সকলোৱে। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনো সুধিছোঁ, অসমৰ কোনখন নদীক লাইফ লাইন অফ আছাম বুলি কোৱা হয়? লাইফ লাইন অফ আছাম বুলি কোনখন নদীক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ব্ৰহ্মপুত্ৰক লাইফ লাইন অফ আছাম বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ নদীখন অসমৰ যি সংস্কৃতি, ইতিহাস আৰু অৰ্থনীতি, এইবোৰৰ এক অবিচ্ছেদ্য অংগ হয়, যিয়ে সমগ্ৰ ৰাজ্যখনৰ মাজেৰে বৈ গৈছে আৰু ইয়াৰ যি জনজীৱন আৰু কৃষিৰ মূল ভিত্তি হিচাপে এই ব্ৰহ্মপুত্ৰখনে কাম কৰে। সেইবাবে এই নদীক অসমৰ মূল জীৱন ৰেখা বা লাইফ লাইন অফ আছাম বুলি কোৱা হয়, সেইটো মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছৰ 8 নম্বৰ কুৱেশ্যন সুধিছে, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, অৰুণাচল প্ৰদেশত আছে নামদফা
ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট এটা কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যনে সুধিছে ৰাজ্যপালক কোনে নিযুক্ত কৰে? ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। ইয়াত দিছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্য ন্যায়াধীশ, মুখ্যমন্ত্ৰী। ইয়াৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে। ভাৰতৰ যি ৰাজ্যসমূহৰ ৰাজ্যপাল আছে সেই সকলো কোনে কৰে আমি ইতিমধ্যে গম পালোঁ, ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে। আৰু ভাৰতীয় সংবিধানৰ যি 155 নং ধাৰা সেই ধাৰা অনুসৰি ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি লাভ কৰা ৰাজ্যপালগৰাকী সাধাৰণতে কিমান বছৰৰ কাৰণে কাৰ্যনিৰ্বাহ কৰে? 5 বছৰৰ বাবে। 5 বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে আৰু তেওঁ ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে কাম কৰে। ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে কোনে কাম কৰে? ৰাজ্যপালে। আৰু ৰাজ্যপালক কেতিয়াবা তেনেধৰণৰ কুৱেশ্যন অহা দেখাই যায় ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন বুলি, তেতিয়া কোন হ'ব? ৰাজ্যপাল। আৰু ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে? ৰাষ্ট্ৰপতিয়ে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 10 নম্বৰ কুৱেশ্যন সুধিছে সুব্ৰত কাপ কি খেলৰ সৈতে জড়িত? সুব্ৰত কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ফুটবল। সুব্ৰত কাপ ফুটবল খেলৰ সৈতে জড়িত। এইটো ভাৰতৰ এক প্ৰতিষ্ঠিত স্কুল ফুটবল প্ৰতিযোগিতা হয় সুব্ৰত কাপ। আৰু 1960 চনৰ পৰা এই টুৰ্ণামেণ্টটো আৰম্ভ হৈছিল। আমি তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে ধোদৰ-আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ধোদৰ-আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, গদাধৰ সিংহ। গদাধৰ সিংহই ধোদৰ-আলি নিৰ্মাণ কৰিছিল। আৰু যি এই ঐতিহাসিক ধোদৰ-আলি, সেই ধোদৰ-আলি 1681 পৰা 95ৰ ভিতৰতে যি আহোম স্বৰ্গদেউ গদাধৰ সিংহ তেখেতে এই ধোদৰ-আলি নিৰ্মাণ কৰিছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। 12 নম্বৰ কুৱেশ্যন সুধিছে কোন বছৰত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ৰামছাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিলক কোন চনত ঘোষণা কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, 2002 চনত। 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। আৰু এই দীপৰ বিলখনেই হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ। পৰীক্ষাত আহে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ কোনখন? সেইখন কি হৈছে? দীপৰ বিল। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ আজিৰ শেষৰটো কুৱেশ্যনলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন? অসমীয়া কথাছবি আমিষখন কোনে পৰিচালনা কৰিছিল? ইয়াত দিছে ভাস্কৰ হাজৰিকা, জাহ্নু বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ব্ৰজেন বৰুৱা। এই অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাস্কৰ হাজৰিকা। তেখেতে অসমীয়া কথাছবি আমিষৰ পৰিচালক আছিল তেখেত। আৰু এইখন মুক্তি লাভ কিমান চনত কৰিছিল? 2019 চনত। সেইটো মনত ৰাখিবা। আমিষখন মুক্তি লাভ কৰিছিলে 2019 চনত। আৰু যি ভাস্কৰ হাজৰিকা তেওঁ এই ছবিখনৰ কাহিনীও ৰচনা কৰিছিল। আৰু এই আমিষ ছবিখন মূলতঃ খাদ্য, আৱেগ আৰু অন্য এক ব্যক্তিক্ৰমী প্ৰেম কাহিনীৰ ওপৰত আধাৰিত আছিলে এই আমিষ ছবিখন। গতিকে এনেধৰণৰ চলচ্চিত্ৰৰ ওপৰতো কুৱেশ্যনসমূহ অহা দেখা যায়। গতিকে চলচ্চিত্ৰৰ ওপৰতো কুৱেশ্যনসমূহ চাবা সকলোৱে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। আমি নেক্সট ভিডিঅ'ত অলপ সৰহকৈ কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম, যিহেতু আজি মোৰ ইমান এটা গা ভালো নহয়, সেইবাবে বেছি কুৱেশ্যন আনিব নোৱাৰিলোঁ। গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিবলৈ। আৰু আমাৰ যি ফেচবুক পেজ আছে তাতো জইন হৈ থাকিব পাৰে। তাত আমি কুৱেশ্যনসমূহ সুধি থাকোঁ। তোমালোকে নিজক টেষ্ট কৰি থাকিব পাৰিবা। ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে, সকলো তাত জইন হৈ থাকিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।